Hello everyone, welcome back to my YouTube channel. নমস্কাৰ মই ৰিংকি পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ আন এটি ভিডিঅলৈ আৰু আজি মই আপোনালোকক মই হ্যান্ড এমব্ৰইডাৰী কৰা এজো কাপোৰ দেখাম তো আজি কাপোৰজোৰ কেনেদৰে কৰিলো কি কৰিলো আপোনালোকৰ লগত শেয়াৰ কৰিম ভিডিঅটো হেকলৈকে চাই থাকিব আৰু যদিহে আজি ভিডিঅটো চাই ভাল পায় তেতিয়াহলে প্লিজ লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিব আৰু যদি আপুনি মোৰ চেনেলটো নতুন দৰ্শক হয় তেতিয়াহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব প্লিজ ভিডিঅটো স্কিপ কৰি নাচাব ভিডিঅটো হেকলৈকে চাই থাকিব অলপ দিনলে দেৰি নকৰি আজি ভিডিঅটো ফাৰ্স্ট মই আপোনালোকক এখন মেখেলা দেখাম আৰু এইযোৰ পিংক কালাৰত কৰা হৈছে এইযোৰ মাৰ কাৰণে কৰিছো আৰু এই ফুলটো হৈছে হেৰিং বোন এটো আপোনালোকক আগতে এজু কাপোৰত কৰি দেখাইছিলো আৰু হেতু কাপোৰজোৰ মই ডেসক্ৰিপচন বৰ্ডত লিংকটো দি দিম আপোনালোকে চাই লব ডিজাইনটো আৰু এইপা মই ডিজাইন কিদৰে কৰিলো ফ্লাৱাৰ ডিজাইনটো আপোনালোকৰ লগত শেয়াৰ কৰিছো ভিডিঅটো হেকলৈকে চাই থাকিব এনেদৰে দুখাৰী ফুল দিয়া হৈছে আৰু যেহেতু বেছি ওপৰলৈকে ইমান কষ্ট কৰি থকাতকৈ এনেকৈ দুলাইন কৰি দিছো আৰু এইযোৰ কাপোৰটো হৈছে এই কাপোৰটো সান্দ্ৰী স্লিকৰ হয় সান্দ্ৰী কটন হয় স্লিক নহয় আৰু কিন্তু মই দোকানত খুদুতে সান্দ্ৰী স্লিক বুলি ক'লে কিন্তু কাপোৰটো স্লিক নহয় কিবা কটন টাইপ তো এনেকৈ ভালকৈ দেখাই আছো বাৰু আৰু কালাৰ কিটা মই ৰেড আৰু স্কাই ব্লু গ্ৰীন এনেকৈ কালাৰ মেচিং কৰি দিছো আৰু ইয়াৰ পাছতে মই দেখাম সাদৰখন আৰু সাদৰখনত পাৰিটো এনেকৈ কৰিছো আৰু আপোনালোকক মই ৰিবন এমব্ৰইডাৰীটো যেটো দেখাইছিলো যিজু কাপোৰ দেখাইছিলো হেজুৰতকৈ এজু আগতে কৰা হৈছিল কাৰণ হেজু মই বিয়াত পিন্ধিবৰ কাৰণে কৰিলো এজু আধা খৰিয়া কৰি মেখেলাখন কৰি এৰিলো তাৰ পিছত এইখন আৰম্ভ কৰিলো আৰু ইয়াতে আচলটো এনেকৈ দহি বটা হৈছে গোটেইখিনি কালাৰ মিক্স কৰি পেনে দহিটো কৰা হৈছে ফুলখিনি যিটো কালাৰ আছে দহিখিনিও তেনেদৰে কালাৰটো মেচিং কৰি কৰা হ'ল আৰু দেখিছে ফুলটো আৰু গোটেই চাদৰখনত বুটাটো দিয়া নাই কাৰণ মায়ে কুচ দি পিন্ধিব আৰু এনেদৰে মাজত এনেকৈ দিলো দুহাৰীটো কেনেকুৱা লাগিছে জনাব আৰু এনেকৈ আচলটো এনেকৈ কৰা হৈছে পটিটো মানে সাইড পটিটো এটো এনেকৈ দিব আৰু সাইড পটিটো এনেদৰে দিছো যাতে এনেকৈ ওলাই থাকে আৰু কুচ দিলে এইকিটা এনেকৈ পটিটোহে ওলাই তো এনেদৰে কৰা হৈছে বেছি কষ্টও নহয় আৰু বেছি টাইমো নালাগে তো এনেদৰে কৰি দিলো আৰু যেহেতু মা ইমান ষ্টাইল নকৰে বা বেছি হেভি কাপোৰ পিন্ধি বেয়া পায় তো এনেদৰে সিম্পলকে কৰি দিলো এজোৰ আৰু ব্লাউজটো যেহেতু এতিয়া গৰম দিন স্লিভলেছ এনেদৰে ব্লাউজটো স্লিভলেছত সিলাই দিছো আৰু পিছফালে এটা বুটা আৰু এনেদৰে আগফালেও এটো মই আপোনালোকক পিন্ধি ভালকৈ দেখাম আৰু আজি কাপোৰজোৰ ইমানে আছিল আৰু কেনেদৰে কৰিলো ভিডিঅটো চাই লওক আৰু তাৰ পিছত লগ পাই আছো ফাৰ্স্ট মই ইয়াত ড্ৰয়িং কৰি লৈছো খুব লাইটকে ড্ৰয়িং কৰি লৈছো আৰু এতিয়া মই ইয়াতে হেৰিং বোন ষ্টিচটো কৰিছো আৰু বেজিটো ওপৰলৈ খুচিছো দেখিছে নহয় ইটো সাইডে ওপৰলৈ হিটো সাইডে ওপৰলৈ আৰু এনেকৈ ক্ৰছ কে দিছো আৰু হেঙাৰ টাইপ হয় সিলাইটো তো ইয়াৰ নাম হৈছে হেৰিং বোন আৰু এনেদৰে গোটেই ফুলৰ পাহিকেইটা কৰি লম হেৰিং বোনে কৰি লম আৰু ভিডিঅটো চাই থাকক
এতিয়া এই পাটকিখিলা কৰিম আৰু ঠাৰিডাল কৰিম। এইটো হৈছে ষ্টেইন চিলাই। এইটো আগৰ মোৰ এম্ব্ৰইডাৰী ভিডিঅ'টো আপোনালোকে দেখিছে আৰু প্ৰায় জানেই বাৰু, তথাপিও যদি বিগিনাৰ্ছ হয় তেনেহ'লে খুব জলদি হ'বৰ কাৰণে আপোনালোকে এইকেইটা চিলাই কৰিব পাৰে আৰু খুব ইজি আৰু খুব কম সময়ৰ ভিতৰতে আপুনি নিজৰ কাৰণে এযোৰ কাপোৰ কৰি ল'ব পাৰিব। আৰু এয়াই আৰু, ভিডিঅ'টো চাই থাকক। এতিয়া পাটখিলা কৰি আছোঁ আৰু এই পাটখিলা কৰি থকা চিলাইটোৰ নাম হৈছে ফিছ বোন আৰু এই চিলাইটো প্ৰায় মানুহে জানেই আৰু এই চিলাইটো মাছৰ নিচিনা হৈ যায়। মাজত খুচি খুচি কৰিছোঁ দেখিছে, মাজত ফাৰ্ষ্ট বেজিটো খুচি ছাইডত উলিয়াই দিব আৰু এনেদৰে কৰিব। খুব ইজি আৰু দেখিবও বহুত ধুনীয়া লাগে। ফুলপাহ কৰি হৈ গ'ল আৰু ফুলপাহৰ চেণ্টাৰত দিছোঁ মই এইটো ফ্ৰেঞ্চ নট আৰু এই নটটো আপোনালোকক মই ৰিবন এম্ব্ৰইডাৰীটো দেখাইছোঁ আৰু বুজি পাইছেনে কমেণ্ট কৰি জনাবচোন। আৰু এনেকৈ দুপাকমান বেজিটো দি এনেকৈ টাক কৰি দিব আৰু এইটো বনি যায় ফ্ৰেঞ্চ নট। আৰু এয়া এতিয়া ফুলপাহৰ চেণ্টাৰত দিছোঁ ফ্ৰেঞ্চ নট আৰু ফুলপাহ কমপ্লিট হ'ব আৰু এইটো ফুলত এয়া এতিয়া এনেকৈ ৰাউণ্ডকৈ দিছিলোঁ এটা ডিজাইন। তো এই ডিজাইনটোত মই দিছোঁ চেইন চিলাই আৰু ব্লেক কালাৰে দি এনেকৈ চেইন চিলাইটো কৰি দিছোঁ। চেইন চিলাইটো আপোনালোকে জানেই নিশ্চয়, নহয় জানো? এনেকৈ এটা চেইন ফাৰ্ষ্ট বনাই ল'ব আৰু তাৰ চেইনটোৰ ভিতৰতে বেজিটো খুচি আকৌ এডাল চেইন বনাব আৰু তেনেদৰে গৈ থাকিব। দেখিছে নহয়, বেজিটোৰ ওপৰৰ ফালে সূতাডাল থাকিব লাগিব। তো এনেদৰে চিলাইটো কৰিব আৰু যদিহে কিবা কনফিউজ হয় আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া হৈ গ'ল গোটেই ডিজাইনটো আৰু চেইন চিলাই দিছোঁ এই লাঠিকেইডালত আৰু ৰাউণ্ডটোত। আৰু এইখিনি হৈছে ফ্ৰেঞ্চ নট আৰু দিছোঁ হেৰিং বোন, ষ্টেইন চিলাই। এনেদৰে কাপোৰযোৰ কমপ্লিট কৰিলোঁ আৰু মাজত বুটা দিয়া নাই, যিহেতু মাজত কোচ দিলে লুকাই থাকিব ইমান কষ্ট কৰি আৰু সূতাখিনিনো কেলে এনেই সোমোৱাই থৈ দিওঁ। তো এনেদৰে কাপোৰযোৰ কৰিলোঁ আৰু গৰমৰ কাৰণে খুব ধুনীয়া কালাৰ আৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। তো গাইজ, আজি কাপোৰযোৰ ডিজাইনটো চাই আপোনালোকৰ কেনেকুৱা লাগিলে আৰু চিলাইটো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদিহে আজি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যদিহে আপুনি মোৰ চেনেলটোৰ নতুন দৰ্শক হয় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আপুনি যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাওক। আৰু পুনৰ লগ পাম আন নতুন ভিডিঅ'ৰ সৈতে। আৰু ইমান মই ভিডিঅ'টো চাই
কৰাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।